আগন্তুক পঞ্চায়ত ইলেকশ্যন 2025 ভোট গ্ৰহণ কেন্দ্ৰলৈ আমাৰ যি পুলিং পাৰ্টি যাব সেই পুলিং পাৰ্টিছৰ দলটি প্ৰিজাইডিং অফিচাৰ আৰু ফাৰ্ষ্ট পুলিং সেকেন্ড পুলিং আৰু থাৰ্ড পুলিংৰ সৈতে গঠিত হ'ব আৰু এই দলটিৰ এটি টিম ৱৰ্কে হ'ব ভোট গ্ৰহণ গোটেই প্ৰক্ৰিয়াটি আৰু এই টিম ৱৰ্কৰ ভিতৰত আমি ফাৰ্ষ্ট পুলিং অফিচাৰৰ যিখিনি ডিউটিজ থাকিব তাৰ মূল কথাখিনি হ'ল ফাৰ্ষ্ট পুলিং অফিচাৰজন ইনচাৰ্জ হ'ব যোনটো মাৰ্ক কপি অফ ইলেক্টৰেল ৰোল থাকিব অৰ্থাৎ ভোটাৰ লিষ্টৰ যোনটো মাৰ্ক কপি থাকিব হেতুৰ তেখেত ইনচাৰ্জ হ'ব আৰু তাৰ লগতে তেখেতে যি আইডেন্টিফিকেশন অফ দা ভোটাৰ্ছৰ ৰেসপন্সিবিলিটি তেওঁৰ ওপৰত থাকিব অৰ্থাৎ যিসকল ভোটাৰ আহিব তেওঁলোকক চিনাক্ত কৰাৰ দায়িত্ব ফাৰ্ষ্ট পুলিং অফিচাৰজনৰ লগত থাকিব আৰু সেকেন্ড পুলিং অফিচাৰজনৰ দায়িত্বত থাকিব যে তেখেতে ব্যালট পেপাৰৰ ইনচাৰ্জ হ'ব অৰ্থাৎ যি তিনিখন ব্যালট পেপাৰ থাকিব এবাৰ আগতে আপোনালোকে পঞ্চায়ত ইলেকশ্যনত 4খনকে ব্যালট পেপাৰ পাইছিলে কিন্তু এবাৰ যেহেতু গাঁও পঞ্চায়তৰ প্ৰেসিডেন্ট পদটোৰ কাৰণে নিৰ্বাচন নহয় গতিকে তিনিখন ব্যালট পেপাৰ থাকিব সেই তিনিখন ব্যালট পেপাৰৰ তেখেত ৰেসপন্সিবল পাৰসন হ'ব আৰু যি থাৰ্ড পুলিং অফিচাৰ থাকিব তেখেতে যি এৰো ক্ৰছ মাৰ্কটো থাকে সেই এৰো ক্ৰছ মাৰ্কটোৰ তেখেত ইনচাৰ্জ হ'ব আৰু তেখেতৰ ফল্ডিং আনফল্ডিং কৰাৰ অৰ্থাৎ এই যি তিনিখন আপোনালোকে ব্যালট পেপাৰ পাব সেই ব্যালট পেপাৰ কেখন ফল্ড কৰা আৰু ফল্ড কৰি লৈ পেলাই আনফল্ড কৰি পেলাই ভোটাৰৰ হাতত দিয়া দায়িত্বটি তেখেতৰ ওপৰত থাকিব আৰু তেখেতে এটো নিশ্চিত কৰিব লাগিব যাতে ভোটাৰজনে ভোট ব্যালট বাকচত ভৰাই থৈ যায় তেখেতসকলে যাতে নিজৰ লগত লৈ গুছি না যায় ব্যালট পেপাৰটি হেতু নিশ্চিত কৰিব লাগিব মূলতে এই টিমটিৰ কাম এইখিনি আৰু আজিৰ ভিডিঅ'টিত মই আপোনালোকক মূলতে সেকেন্ড পুলিং অফিচাৰ অৰ্থাৎ দ্বিতীয় পুলিং বিষয়াৰ কি কাম থাকিব সেই কথাখিনি আপোনালোকক জনাব চেষ্টা কৰিম আৰু ইয়াতে মই আপোনালোকক এই কথাটো জনাই থব বিচাৰো যে এই ভিডিঅ'টি মই আপোনালোকৰ সহায় হ'ব কাৰণেহে প্ৰস্তুত কৰিছো আপোনালোকৰ যদি কিবা কনফিউজনছ আহে তেন্তে আপোনালোকে প্ৰশিক্ষণত আপোনালোকক যিদৰে কৈছে বা আপোনালোকৰ প্ৰিজাইডিং অফিচাৰ বা সেক্টৰ অফিচাৰে যিদৰে গাইড কৰে সেইদৰে আগবাঢ়িব মই যি গাইডলাইন আছে গাইডলাইনত যিখিনি কথা আছে মই সেইখিনি কথাহে আপোনালোকক জনাব চেষ্টা কৰিম তাতে যদি কিবা দুধুৰ মুধুৰ অৱস্থাত আপোনালোকে উপনীত হয় তেন্তে মোৰ ভিডিঅ'টো ফলো নকৰি পেলাই আপোনালোকে আপোনালোকৰ প্ৰিজাইডিং অফিচাৰ বা সেক্টৰ অফিচাৰে আপোনালোকক যিদৰে আগবাঢ়িব দিয়ে বা আপোনালোকক প্ৰশিক্ষণত যিদৰে আগবাঢ়িব দিছিলে আপোনালোকে সেইদৰে আগবাঢ়িব বুলি আশা ৰাখিলো দ্বিতীয় পুলিং বিষয়াৰ কাম আমি চাবলৈ যাওঁ যদি তেতিয়া হলে প্ৰথম পুলিং বিষয়াৰ ওচৰত ভোটদাতাৰ পৰিচয় নিশ্চিত হোৱাৰ পিছত তেখেতৰ আঙুলিত অমোচনীয় চিয়াহীৰ দাগ লৈ পেলাই তেখেত দ্বিতীয় পুলিং বিষয়াৰ ওচৰলৈ যাব আৰু ভোটাৰ গৰাকী দ্বিতীয় পুলিং বিষয়াৰ ওচৰলৈ অহাৰ পাছত দ্বিতীয় পুলিং বিষয়াই তিনিওবিধ ব্যালট কাগজৰ দায়িত্বত থাকিব অৰ্থাৎ জেডপিসি জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ সদস্য ওয়াৰ্ড মেম্বাৰ এই তিনিওজনৰ যি ব্যালট পেপাৰ থাকিব সেই ব্যালট পেপাৰৰ দায়িত্বত তেখেত থাকিব আৰু প্ৰতিপৰ্ণত ভোটদাতাৰ সহি বা টিপ সহি লৈ পেলাই ভোটাৰজনৰ ক্ৰমিক নম্বৰ যোনটো প্ৰথম পুলিং বিষয়াই চিঞৰি পেলাই কৈ দিছিলে সেই ক্ৰমিক নম্বৰ সিৰিয়েল নম্বৰ ভোটাৰ লিষ্টত সিৰিয়েল নম্বৰটি তেখেতে প্ৰতিপৰ্ণত লিখি পেলাই চকীৰ সহিৰ পিছত বেলেগ বেলেগ ৰঙৰ এই তিনিখন ব্যালট কাগজ প্ৰতিপৰ্ণৰ পৰা ফালি ভোটদাতাৰ হাতত দি ভোটদাতাজনক তৃতীয় পুলিং বিষয়াজনৰ ওচৰলৈ পঠাব অৰ্থাৎ সেই তিনিখন ব্যালট পেপাৰ তেখেতে প্ৰতিপৰ্ণত সহি টিপ সহি বা সহি ভোটাৰজনৰ পৰা ল'ব আৰু যোনটো সিৰিয়েল নম্বৰ হয় ভোটাৰ লিষ্টৰ সেই সিৰিয়েল নম্বৰটো প্ৰতিপৰ্ণত নোট ডাউন কৰি লৈ পেলাই সেই তিনিখন ফালি পেলাই ভোটাৰজনক দিব দি পেলাই তেখেতক তৃতীয় পুলিং বিষয়ালৈ পঠিয়াই দিব